आज असम कैबिनेट की एक अहम बैठक हुई। कैबिनेट में कई अहम फैसलों को मंजूरी दी गई। बरपेटा, बरदोआ, माजुली समेत 250 साल पुराने ऐतिहासिक स्थानों को आइकॉनिक स्ट्रक्चर के रूप में मान्यता देकर जमीन खरीद फरोख्त का नया कानून लागू किया जाएगा। बरपेटा बरदोआ सत्र के 5 किलोमीटर के दायरे में जमीन खरीद फरोख्त वही कर सकेंगे जिनकी 3 पीढ़ियां वहां रह रही है। Assam Land and Revenue Regulation 1886 এইখন হল আমাৰ মূল ভূমি আইন। আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছোঁ। চেপ্টাৰ 12 টো কি হ'ব? টু ক্ৰিয়েট হেৰিটেজ ব্লক সাৰাউণ্ডিং এ আইকনিক ষ্ট্ৰাকচাৰ। হেৰিটেজ ব্লকত কি হ'ব? ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব। ই 250 বছৰৰ পুৰণা হ'ব লাগিব। চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ, গতিকে ইট কেন বি ৰিলিজিয়াছ, ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে। এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলোবিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম। প্ৰটেক্টেড এৰিয়াত কি হ'ব? ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি 3টা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে। অসমত 3টা প্ৰজন্ম হ'লে নহ'ব, সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে পাশে মোৰ 3টা প্ৰজন্ম হ'ব লাগিব। অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে, কিন্তু কাৰোবাৰ যদি মাটিৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে, আইনৰ গণ্ডিৰ ভিতৰত আহি যাব। কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছোঁ। दूसरी ओर मुख्यमंत्री ने बताया कि सितंबर महीने से अरुणोदय 3.0 की शुरुआत होगी। हर विधानसभा क्षेत्र में 10,000 परिवार को अरुणोदय दिया जाएगा। অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু এইবাৰ অৰুণোদয় এটা কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। वहीं कैबिनेट में मुस्लिम विवाह पंजीयन प्रक्रिया में कुछ संशोधन का भी फैसला लिया गया है। सिलसिले में भी विधानसभा सत्र में विधेयक पेश किया जाएगा। আমি এখন অৰ্ডিনেন্স ইস্যু কৰিছিলোঁ অন আছাম কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ। এতিয়ালৈকে আমাৰ মুছলিম যিটো মেৰেজ ৰেজিষ্টাৰ হয়, এই ৰেজিষ্ট্ৰেশ্যনটো কাজীসকলে কৰে। Under the original act, it was Shariat Act of 1935 and followed by the Muslim Registration Act আছিল। তাতে পাৰ্মিচিবল এজৰ তলতো 18 and 20 years এজৰ তলতো মুছলিম মেৰেজ could have been registered under the old provision। আজি আমি যিখন কেবিনেটত বিল আনিলোঁ, সেই বিলখনত আমি বিলো 18 ইয়াৰ্ছত কোনো মেৰেজ আমি ৰেজিষ্টাৰ কৰিব নোৱাৰে বুলি আমি ইয়াত বিলখন আনিছোঁ। আৰু এই বিলত যিটো ৰেজিষ্টাৰিং অথৰিটি ইনষ্টেড অফ কাজী, ইট উইল বি দ্য ছাব ৰেজিষ্টাৰ। যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমামসকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকেই কৰিব। অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন।